গোলকগঞ্জ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হ'ল বিধানসভা পৰ্যায়ৰ খেল মহাৰণ 2024ৰ বিভিন্ন খেল। গোলকগঞ্জৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত হয় ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ 2024। খেলৰ শুভ উদ্বোধন কৰে গোলকগঞ্জ বিধানসভাৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে। গোলকগঞ্জ বিধানসভাৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত। এক সপ্তাহজোৰা কাৰ্যসূচীৰে চলিব এই খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ। গোলকগঞ্জ বিধানসভাৰ 21খন গাঁও পঞ্চায়ত আৰু 2 পৌৰসভাৰ মুঠ 3958 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিব। জয়ী হোৱা খেলুৱৈসকলক লৈ জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত এই খেল অনুষ্ঠিত কৰা হ'ব। খেল মহাৰণৰ জৰিয়তে এথলেটিক্স, কাবাডী, ফুটবল, ভলীবল, খো-খো আদি বিভিন্ন খেল অনুষ্ঠিত কৰা হ'ব। মূলতঃ গ্ৰাম্যাঞ্চলৰ মাজত লুকাই থকা প্ৰতিভাৱান খেলুৱৈক বাছি উলিওৱাৰ লক্ষ্যৰে তথা খেলৰ প্ৰতি ল'ৰা-ছোৱালীবিলাকক আকৃষ্ট কৰাৰ লক্ষ্য আগত ৰাখি ৰূপায়ণ কৰা হৈছে খেল মহাৰণ কাৰ্যসূচী। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গোলকগঞ্জ সমষ্টিভিত্তিক আজি শুভাৰম্ভ হ'ল আৰু এই খেল মহাৰণৰ জৰিয়তে আমাৰ গোলকগঞ্জ সমষ্টিত যি 21খন আমাৰ পঞ্চায়ত আৰু 2খন আমাৰ টাউন কমিটিয়ে অংশগ্ৰহণ কৰি আমাৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ যি এখন প্লেটফৰ্ম আজি ব্যৱস্থা চৰকাৰে বা আমাৰ প্ৰশাসনে কৰিছে, মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশাসনক আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল প্ৰতিযোগীক যে গোলকগঞ্জ সমষ্টি ইতিমধ্যে এই অঞ্চলৰ পৰা আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যে ৰাষ্ট্ৰীয় পৰ্যায়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ল'ৰা-ছোৱালীয়ে খেলি আছে। আজি কেইজনমানে অংশগ্ৰহণ কৰিছে, আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী দিনত গোলকগঞ্জ সমষ্টিৰ পৰা জিলাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি জিলাক প্ৰতিনিধিত্ব কৰিব, লগতে ৰাজ্যিক স্তৰতে প্ৰতিনিধিত্ব কৰিব বুলি মই আশা ৰাখি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।